ফিল্মৰ নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ ভালে আছে। কালি দিয়া মেক্স লেভেলে আজি যোনটো তলত খোল খালে ঢুকিয়ে নাপালেগৈ। কৈছিলো কালি যে মাৰ্কেট তললৈ যোৱাৰ সম্ভাৱনা বেছি আছে আৰু ঠিক সেইধৰণে হ'ল, তললৈ গ'ল। বাট মাৰ্কেটে এটা বহুত বঢ়িয়া জোন এটাত গৈ ৰখি আছে। কাইলৈ যদি মাৰ্কেটে 21,515 ওপৰত যদি ছাষ্টেইন কৰি দেখুৱায় বা কাইলৈ ৰাতিপুৱা প্ৰথম 5 মিনিট 15 মিনিট ফাৰ্ষ্ট 15 মিনিট কেণ্ডেল যদি বুলিছ দেখুৱায়, মন কৰিব প্ৰাইজ একচন যোনটো কৈছে সেইটো গুৰুত্ব দিব। যদি বুলিছ দেখুৱায় ফাৰ্ষ্ট কেণ্ডেল পাতে বা প্ৰথম 15 মিনিটে, তেতিয়াহ'লে আমি আপ ট্ৰেণ্ডৰ মোমেণ্টাম এটা ভি শেপ ৰিকভাৰী, বহুত ফাষ্ট ৰিকভাৰী এটা ওপৰ ফালে আমি দেখা পাব পাৰো। ঠিক আছে। চ' এতিয়া কাইলৈ কাৰণে আমাৰ লেভেলছখিনি মই শ্বেয়াৰ কৰি দিছো। 21,515, তাৰ ওপৰত গ'লে 21,630, তাৰ ওপৰত গ'লে 21,698, তাৰ ওপৰত গ'লে 21,812, তাৰ ওপৰত গ'লে 21,922। এইখিনি আপ ট্ৰেণ্ডৰ কাৰণে। কাইলৈ যদি এই লেভেলটো যদি ব্ৰেক কৰে 21,515, তেতিয়া তলত যাব। তলত কোনডোখৰলৈ যাব পাৰে? 21,444, তাৰ তলত গুচি গ'লে 21,333, তাৰ তলত গুচি গ'লে 21,212। তালৈকে ডাইৰেক্ট ষ্ট্ৰেট ফল আকৌ এটা আমি দেখা পাম। কিন্তু মোৰ যোনটো এনালিচিছ, মোৰ যোনটো ভিউ মতে, যদিহে কাইলৈ প্ৰথম 15 মিনিটৰ কেণ্ডেল যদি বুলিছ মোমেণ্টাম দেখুৱায়, এটা বুলিছ ষ্ট্ৰাকচাৰ যদি বনি দেখুৱায়, আমি আপচাইডৰ মোমেণ্টাম বা আপচাইডৰ ফালে আমি প্লেন আপ এটা কৰিব পাৰো। বিকজ এইডোখৰ যোনটো জোনটো আপোনালোকে দেখা পাইছে 21,515 আৰু 21,444, এই যোনটো মাজৰ জোনটো, এইটো হৈছে বিগ প্লেয়াৰ বাইং জোন হয়। চাৰ্প বাইং হয়তো ইয়াৰ পৰা দেখা পাব পাৰো। লেটছ সি কি হয়। বাট আজিৰ ভিডিঅ'ত ইমানটোৱে আছিলে। লগ পাম এটা নতুন ভিডিঅ'ত। আজি আশা কৰোঁ আপোনাৰ ভিডিঅ'টো ভাল পালে। জলদি ছাবস্ক্ৰাইব কৰি দিয়ক। আমি আমাৰ ফিনলেব ফেমিলিটো হিট কৰিম 50,000 ছাবস্ক্ৰাইবাৰ্ছ। বহুত বস্তু স্পেচিয়েল প্লেন আপ কৰি আছো, জলদি লৈ আনিম। লগ পাম এটা নতুন ভিডিঅ'ত।